নিধি এয়া লোৱা ফ্ৰাইড পটেটো খোৱা। কোৱা চাইলি, তুমি যে ইমান গৰমখনত এইবিলাক বনাই ননা হ'লেও হয় নহয়। মই বনোৱা নাই অ', এই ফ্ৰেঞ্চ ফ্ৰাইখিনি মই কিনি আনিছিলোঁ। সেই তুমিও আছা, সেইটো কাৰণে লগতে খাওঁ বুলি ভাবিলোঁ। মই কিন্তু ফ্ৰেঞ্চ ফ্ৰাই খাই বহুত ভাল পাওঁ দেই। তুমিনো ভাল পোৱা নে নোপোৱা? ময়ো ভাল পাওঁ কাৰণে আনিছোঁ। পিছে তুমি আহিলা আজি ভালেই হ'ল, দুইজনীয়ে লগতে খাব পাৰিম এতিয়া। তুমি ঠিকেই কৈছা। নিধি, তুমি আমাৰ ইয়ালৈ আহি ভাল পাইছা নে বেয়া পাইছা বাৰু? মোৰ কিন্তু তোমালৈ বেয়া লাগিছে পাই, এইদৰে তুমি আজি মাটিত শুব লাগিব। সেইটো হয় বাৰু, মই কিন্তু আজিলৈকে মাটিত শুই পোৱা নাই, কিন্তু তথাপি আজি মানে মোৰ নিউ এক্সপিৰিয়েঞ্চ এটা হ'ব। সেইটো কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ। মোৰ কিন্তু ভাল লাগিছে, এইদৰে শুবলৈ পালে মই ভালেই পাম। হ'ব, তুমি মোৰ মনটো ভাল লগাবলৈ তেনেকৈ কৈ দিছা ন? এই নহয় অ', সঁচাকৈ কৈছোঁ চাইলি, মোৰ মানে এইদৰে শুবলৈ মন গৈ আছিল বহুত দিনৰ পৰা। ভালেই হ'ল তোমালোকৰ ঘৰত আহিলোঁ, এতিয়া তোমাৰ লগত এইদৰে শুম আৰু মুকলি হাৱা লৈ লৈ। এই সেইটো কথা নহয় অ', তুমি আজি প্ৰথম আহিছা আৰু এইদৰে মাটিত শুব লৈছা, তাতে যদি তোমাৰ গা চা বেয়া হৈ যায় তেতিয়া কি হ'ব? আংকুল আণ্টিয়ে মোকে বেয়া পাব। মোৰ মা দেউতা তেনেকুৱা নহয় অ', ইমান সৰু সৰু কথাবোৰ বোলে বেয়া নাপায় কাকো। আৰু মোৰ মায়েতো তোমালোকৰ ঘৰৰ অৱস্থাৰ কথা জানে দেখোন, সেইটো কাৰণে মোক কয় যি দিয়ে তাকেই খাবি আৰু য'ত শুবলৈ দিয়ে তাতেই শুবি, এইবিলাক আৰু ভেদভাৱ কৰি নাথাকিবি বুলি কয়। সেইটো কাৰণে ময়ো ইয়াত শুবলৈ পাই ভালেই পাইছোঁ, কিনো বেয়া পাম বাৰু। নিধি, তোমালোকৰ মা দেউতাক আৰু তোমাক কিন্তু মানিছোঁ দেই, তোমালোক ইমান ধনী হয় যদিও আমাক মানে কোনোদিন বেয়া ব্যৱহাৰ কৰা নাই। আৰু এইদৰে মই যিটো খাব দিছোঁ তাতে সেইটোকে খাইছা, আকৌ য'ত শুব দিছোঁ তাতে শুইছা। অকণমানো মানে সেই ধনী মানুহৰ দৰে তুমি মানে একদম এইটো নালাগে সিটো নালাগে কোৱা নাই। চাইলি, মই বাৰু বেলেগ মানুহৰ দৰে তোমাৰ লগত কিয় ব্যৱহাৰ কৰিম? কাৰণ তুমিতো মোৰ লগৰ হৈছা ন, তুমি মোৰ বিয়াৰ সময়ত ইমানখিনি হেল্প কৰি দিছা, তোমাক বাৰু মই সেনেকুৱা কৰিব পাৰোঁনে? পিছে নিধি, আজি তুমি কেনেকৈ শুবা কোৱাচোন? আমাৰ ইয়াতো ফেনো নাই, বহুত গৰম উঠিব তোমাৰ, তাতে আজি দিনত বহুত ৰ'দো দিছে, গৰমো পৰিছে। তুমি এনেই মোক লৈ বেছি চিন্তা কৰিছা। তুমি যেনেকৈ শুব পাৰিবা ময়ো তেনেকৈ শুব পাৰিম দিয়া, মোক লৈ চিন্তা কৰি থাকিব নালাগে, আৰু মই বেয়া নাপাওঁ নহয়। হয় নেকি? মই পিছে খিৰিকীখন খোলা ৰাখিছোঁ দেই, বতাহটো বলি আছে বাৰু, সেইটো কাৰণে হয়তো তোমাৰ গৰম নালাগিব পাৰে দেই। আজি ৰাতি খিৰিকীখন খুলিয়ে শুম, নহ'লে মানে গৰমত শুবই নোৱাৰিম। তুমি ঠিকেই কৈছা, আজি সেই যোনটোলৈ চাই খিৰিকীৰ ফালে সেই মুখ কৰি পিনে শুই থাকিব লাগিব। পিছে মই কাষৰত নুশোঁ দেই, মোৰ কিন্তু ভয় লাগে। খিৰিকীৰ ফালে যদি কিবা কিবি সাপ চাপ সোমাই আহে তেতিয়া কি হ'ব? তুমি টেনশ্যনেই নল'বা, সেইটো চাইডে মই শুম বাৰু, তুমি এইটো চাইডে শুবা। ঠিক আছে বাৰু, হ'ব। পিছে চাইলি, তোমাক এটা কথা সুধোনে? সীমান্ত দাই ফোন কৰিছিলে নেকি? অথনি দোকানত থাকোঁতে এবাৰ কল কৰিছিলে নে কি কৰিছা কি নাই সুধিলে, তাৰপৰা মই কামত ব্যস্ত আছোঁ বুলি ক'লোঁ যে ফোনটো কাটি থ'লে। এটা কথা কওঁ তোমাক, সীমান্ত দাই যে তোমাক প্ৰপ'জ কৰিব চাগে, মোৰ সেনেকুৱা লাগিছে। সীমান্ত দাই মানে তোমাক বহুত ভাল পাই পেলাইছে, সেইদিনা মোক কৈছিলে। কি? সীমান্ত মানে তোমাক তেনেকৈ কৈছে? কি সি মোক প্ৰপ'জ কৰিম বুলি কৈছে নেকি? তো ময়ো প্ৰথমে বিশ্বাস কৰা নাছিলোঁ, ধেমালি কৰিছে বুলি ভাবিছিলোঁ, কিন্তু সেই পিছত সি ভালকৈ যেতিয়া ক'লে মানে দাদাই, তেতিয়াহে মই বিশ্বাস কৰিছোঁ। নিধি, সি যদি মোক সঁচাকৈ প্ৰপ'জ কৰে মই তেতিয়া কি বুলি ক'ম বাৰু? মই নিজে নাজানো পাই, মইতো তাক ভাল পাওঁ নে নাপাওঁ মই সেইটো নাজানো। এইটো আৰু মোক সুধিবলগীয়া কথা নে? এইটো আৰু তোমালোকৰ দুটাৰ মাজৰহে কথা। পিছে তুমিও ভাল পোৱা, কিন্তু তুমি মানে এতিয়ালৈকে সেই এইদৰে প্ৰেমত পৰি পৰা নাই যে, সেইটো কাৰণে ভালকৈ কথাবোৰ গম নোপোৱা। কিন্তু মোৰ মনে কয় তুমিও তাক ভাল পোৱা। সঁচাকৈ মোৰ কিন্তু ভয়ে লাগিছে পাই, সি মোক এতিয়া প্ৰপ'জ নিদিলেই হ'ল আৰু দেই, ময়ো কিবা এটা কৰি লওঁ ভালকৈ, মানে আমাৰ ঘৰলৈ মাতিবলৈও। এতিয়া আৰু ঘৰৰ অৱস্থা পাতি তুমি দেখোন দেখিছাই কেনেকুৱা হৈ আছে, মোৰোতো লাজ লাগে ন। সেইটো হয় বাৰু, তোমাৰ মই মনৰ কথাবোৰ গম পাইছোঁ। একো নাই দিয়া, সীমান্ত দাই সেইবিলাক ধৰি নাথাকে, তোমাকহে ভাল পাইছে কিবা, তোমাৰ ঘৰখনক দেখি ভাল পোৱা নাই নহয়। তথাপিও আৰু সি যে ইমান ধনী ঘৰৰ ল'ৰা আৰু মই ইমান দুখীয়া ঘৰৰ ছোৱালী, সেইটো কাৰণে ময়োতো অলপ মানে ঘৰখনৰ অৱস্থা পাতি ভাল কৰি ল'ব লাগিব। যদি তাক মই য়েছ বুলিয়ে কওঁ, পিছত যদি তাৰ লগতে মোৰ বিয়া হয়, তেতিয়াতো সিহঁতৰ ঘৰৰ মাক বাপেকেও মোৰ ঘৰখন দেখি অলপ ভাল পাব লাগিব। আৰে তুমি ইমান সৰু কথাটো লৈ টেনশ্যন লৈ আছা নহয়, তুমি খালি সীমান্ত দাই প্ৰপ'জ কৰিলে য়েছ বুলি কৈ দিবা। আৰু এটা কথা, সেই তুমি দেখোন এতিয়া কিবা কৰি আছা, কিবা একো নকৰাকৈ বহি থকা নাই নহয়, ঘৰখন লাহে লাহে বনাই ল'বা আৰু এটকা দুটকা গোটাই। তাকেহে ময়ো কথাটো নভবা নহয়, এতিয়া আৰু দোকানখন চলিবলৈ লৈছেহে লাহে লাহে, সেইটো কাৰণে ভাবিছোঁ এটকা দুটকা গোটাই পিনে সেই ঘৰখন অলপ পকা কৰি ল'ম বুলি, মানে RCC নহ'লেও আছাম টাইপৰ বনাই ল'ম বুলি ভাবিছোঁ। হ'ব চাইলি, তুমি যে এজনী ছোৱালী মানুহ হৈ ইমানখিনি যে সাহস কৰিছা, সেইটোৱে বহুত দিয়া। আৰু সীমান্ত দাই তোমাৰ কথাবোৰ বুজি পাব নহয়, তুমি খালি সকলোবোৰ কথা খুলি ক'বা, তেতিয়া একো নহয় দিয়া, তোমালোকৰ চব ঠিক হৈ যাব। তাকেহে, ব'লা এতিয়া সোনকালে শুই যাওঁ, ৰাতিপুৱা আকৌ সেই দোকানো খুলিব লাগিব নহয়। কাইলৈ তুমি কি দোকানত বহিবা নেকি মোৰ লগত? তোমাক হেল্প কৰিবলৈ আহিছোঁ, আৰু দোকানত নবহি মই কি ঘৰত বহি থাকিম নেকি? ঘৰত বহি মাখি মাৰি থাকিলে হ'ব? তুমি কোৱা কথাটো হয় বাৰু, তুমিনো ঘৰত কি কৰিবা অকলে অকলে, আমনিহে লাগিব, সেইটো কাৰণে মোৰ লগত দোকানতে বহিবা। আৰু কাইলৈ আমি টেঙা খাম নহ'লে গোটেইকেইজনীয়ে মিলি। তুমি ঠিকে কৈছা, টেঙা খাব লাগিব গোটেইকেইজনীয়ে মিলি, মজা লাগিব ন। মই যে বহুত দিন ৰবাব টেঙা খোৱাই নাই, এতিয়া গাঁও ঘৰলৈ আহিছোঁ আৰু নোখোৱাকৈ থাকিব পাৰিনে? আমাৰ ঘৰৰ বাৰীতে আছে ৰবাব টেঙা গছ, এই বহুত মিঠা হয় খাবলৈ, জোলো আছে বহুত, সেইটো কাৰণে মই বাৰীৰ পৰাই ছিঙি আনিম, এই দুপৰীয়া মানে 12টামান বজাতে খাম আৰু ৰ'দতে বহি। হ'ব দিয়া বাৰু, তেনেহ'লে এতিয়া শুই থাকোঁ ব'লা সোনকালে। আজি বাই চাগে খুব ভাল পাব ন, মই সোনকালে দোকানলৈ আহি পিনে দোকানো খুলিলোঁ, সেই ঘৰ মানে দোকানৰ ৰুমবোৰ চাফা কৰিলোঁ, কাপোৰবোৰো ভালকৈ জাপি থ'লোঁ। পিছে চাইলি বা ইমান দেৰিলৈকে কিয় অহা নাই জানো আজি? সেই লগৰজনীও আছে চাগে নহয়, আকৌ তাইৰ লগতে সেই কথা পাতি আছে চাগে। অলপ পিছতে আকৌ কাষ্টমাৰ আহিবই, ইমান যে কাষ্টমাৰবোৰ আহে নহয়, দিনত ভাত খাবলৈ সময় নাপাওঁ পাই, বৰ কষ্ট হৈছে কিন্তু, মোৰ আগতকৈ বহুতখিনি ৱেইট কমি গ'ল আকৌ।
পিছে যি হৈছে ভালে হৈছে। আগতে মোক সকলো শকত বুলি কৈ হাঁহি থাকে নহয়, এতিয়া মোৰ ৱেইটটো কমিব, সকলোবোৰ কাপোৰ ফিটিঙত হ'ব একদম। মিয়ান্দা, আজি দেখোন তুমি বৰ সোনকালে দোকানলৈ আহিলা। মা, এইকেইদিন যে মোৰ সদায় দেৰি হৈ আছে, তুমিও মোক একো নোকোৱা, কিন্তু মোৰ মানে এইদৰে নিজৰে বেয়া লাগিলে, সেইটো কাৰণে আজি সোনকালে আহিলোঁ। আৰু মই আহি মেলি কাপোৰ কানি চব জাপিলোঁ আৰু এই দোকান ৰুমটো চাফা কৰি দিলোঁ। বা বৰ ভাল কৰিলা দেই। মোৰ মানে সেই লগৰজনীও আছে যে, তাইকনো এৰি থৈ বাৰু কেনেকুৱা হ'ব, সেইটো কাৰণে অলপ টাইম লাগিলে। তাইও আহিব পিছে এতিয়া। বা, তোমাৰ কিন্তু লগৰজনী বৰ ধুনীয়া দেই, তোমাৰ আগতে দেখা থাকেই। তুমিও কথাটো ক'লা, বহুতে আমাকতো বাইক ভনীয়েক বুলিয়ে ভাবে। তুমি ঠিকে কৈছা কথাটো, তোমালোক দুইজনীকে মানে দেখাত একেই লাগে, বাইক ভনীয়েকৰ নিচিনা লাগে। মিয়ান্দা, এইবিলাক এতিয়া বাদ দিয়াচোন। পিছে কালি কাপোৰ কিমান বিক্ৰী হ'ল কোৱা বাৰু? কালি যে বা 10যোৰ সেই মিক্স পাটৰ কাপোৰ বিক্ৰী হ'ল 1500 টকীয়া, আৰু 1000 টকীয়া সেই 5যোৰ বিক্ৰী হ'ল। টোটেল মানে 15যোৰ কাপোৰ বিক্ৰী হ'ল। ঠিকে আছে তেনেহ'লে, তুমি কামবোৰ কিন্তু ভালকৈ কৰিবা দেই মিয়ান্দা। চাবা, এতিয়া আমাৰ কাষ্টমাৰো আগতকৈ বহুত বাঢ়িছে নহয়, সেইটো কাৰণে তুমি একদম মানে অলপ এক্টিভ হৈ থাকিব লাগিব। আৰু এটা কথা নহয়, আজি আমি দুপৰীয়া টেঙা খাম সকলোৱে মিলি। আমি 3জনীয়ে খাম নে আৰু কোনোবা আহিব? নাই, আমি 3জনীয়ে টেঙা খাম, সেই আমাৰ চোতালতে খাম। পিছে মিয়ান্দা, আৰু এটা কথা নহয়, এতিয়া বাৰু সেই দোকানত কি আৰু ভৰাব লগা আছে, মানে কাপোৰ কি শেষ হৈছে? কাপোৰ যে তেনেকৈ এই কুৰ্তাবিলাক শেষ হৈছে দেই। এই 500 টকীয়া কুৰ্তিখিনি যে বহুত লৈছে, মানে বহুত চেল হৈছে। বিশেষকৈ এই গ্ৰীণ কালাৰটো ইমান সকলোৱে ভাল পায় নহয়, একদম বহুতে মানে এই গ্ৰীণ কালাৰটোৱে নিছে। আৰু মিক্স পাটৰ কাপোৰ আনিব লাগিব কেইযোৰমান, মানে কমি আছে। ঠিক আছে তেনেহ'লে, আজি মই নিধিৰ লগত গৈ সেই টাউনৰ পৰা পিছবিলাকে সেই কাপোৰ লৈ আহিম, আৰু মানে সেই কাপোৰেৰে গোটেইখিনি ভৰাই পেলাব লাগিব। আৰু কিবা কিবি থাকিলে তুমি মোক চাই পিনে পিছত জনাবা। বা, মই চাই ল'ম, তাৰপিছত তোমাক জনাই দিম বাৰু। চাইলি, নিধি, তুমি আহিলা? তুমি পিছে ইমান গৰমখনত এই দোকানৰ ভিতৰলৈ নহা হ'লেও হয়, ইয়াত বেছিহে গৰম উঠিব তোমাৰ। তুমিও যে নহয় কিন্তু কথাবোৰ কৈ থাকা আৰু দেই। তোমাৰ ঘৰলৈ আহিছোঁ, তোমাৰ দোকানখন নোচোৱাকৈ থাকিব পাৰোঁনে? আৰু মই কিবা ঘৰত বহিনো কি কৰিম? মোৰতো আমনি লাগিছে। আৰু একো নহয় দিয়া, গৰমত কিবা নমৰো নহয়। তুমি কোৱা কথাটো হয় বাৰু। দোকানখন পিছে তুমি দেখাই নাই নহয়, আজিহে প্ৰথম দেখিছা। কেনেকুৱা লাগিছে দোকানখন? চাইলি, তোমাক কিন্তু মানিছোঁ দেই, দোকানখন বৰ ধুনীয়াকৈ সজাইছা। চব কাপোৰে ৰাখিছা ন, ৱেষ্টাৰ্ণৰ পৰা আদি কৰি মানে ইণ্ডিয়ান ক্লথছলৈকে ৰাখিছা। মানে কিছুমান আজিকালি ছোৱালীবিলাকে এতিয়া গাঁৱত থাকিলেও কি হ'ব, ৱেষ্টাৰ্ণ ড্ৰেছবিলাক বিচাৰে নহয় আকৌ পাৰ্টি চাৰ্টিলৈ যাবলৈ। সেইটো কাৰণে মই এইবিলাকো আনি থৈছোঁ। আৰু মানে এই কুৰ্তিবিলাক আনি থৈছোঁ, লং কুৰ্তি, শ্বৰ্ট কুৰ্তি চব আছে। মোকো মায়ে সেই তোমাৰ দোকানৰ পৰা সেই কাপোৰ দুযোৰমান লৈ যাব কৈছিলে নহয়, মোক দেখুৱাবাচোন মিক্স পাটৰ কাপোৰ, সেই যোৱা সময়ত লৈ যাম। ঠিক আছে, তুমি লৈ যাব পাৰো, তোমাক সেই হ'লচেলৰ দামতে দি দিম। আৰু মানে সেই আজি আমি পিছবেলা দুইজনী টাউনলৈ যাম হা, মোৰ মানে কাপোৰ কেইযোৰমান আনিব আছে দোকানত ভৰাবলৈ। তুমিও লগত গ'লে ভাল লাগিব। অ'কে, ভালে হ'ব দিয়া, মোৰো বৰ লাগি গৈছে। তেতিয়া দুইজনী গৈ সেই টাউনৰ পৰা কাপোৰকে লৈ আহিম তোমাৰ দোকানত ভৰাবলৈ। পিছে সেই আণ্টিৰ কাৰণেও কিবা লৈ যাবা আকৌ, মই তোমাক সেই আণ্টিৰ কাৰণে শাৰী এখন দি পঠিয়াম বাৰু। বহুত ধুনীয়া ধুনীয়া শাৰীও আনি থৈছোঁ মই আকৌ এতিয়া ইমান পইচা অনা নাই নহয়, সেই কাপোৰ কেইযোৰমান লৈ যাব দিছিলে, তাৰ কাৰণেহে পইচা আনিছোঁ। তুমি পিছত কেতিয়াবা সেই দি দিবা দিয়া, মই তেতিয়া লৈ যাম। নিধি, তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়, তোমাৰ পৰা মোক পইচা নালাগে। মই আণ্টিৰ কাৰণে সেই ফ্ৰীতে শাৰী এখন দি পঠিয়াম, এই আণ্টিৰ কাৰণে গিফ্ট বুলি ক'বা। হ'ব, তুমি এইবিলাক ফৰ্মেলিটিজ পূৰ কৰিব নালাগে। তুমি মোৰ মাৰ কাৰণে শাৰী দিব নালাগে, দোকানখন খুলিছাহে, আৰু এইদৰে গিফ্ট দি থাকিলে কি হ'ব, আৰু দোকানখন নচলিবই। একো নহয় আণ্টিৰ কাৰণেহে দিম কিবা। আণ্টিয়েতো মোক ইমান মৰম কৰে ন, মই গ'লে ইমান কিবা কিবি দি পঠিয়াম। মোৰ ফালৰ পৰা গিফ্ট এটা দিছোঁ বুলি ধৰি ল'বা আৰু। হ'ব, তুমি ইমান জোৰ কৰিছা যদি সেই মই যোৱা দিনাখন দি দিবা বাৰু। এটা কথা পাহৰিছিলোঁ নহয়, মায়ে যে সেই ব্লাউজ কেইটামান দি পঠিয়াইছিলে মানে তোমাক চিলাব দিবলৈ, মই যে একদম পাহৰিয়ে থাকিছিলোঁ। তুমিতো কেইদিনমান আছাই দিয়া, একো নহয়, ইমান ভয় খাব নালাগে। মই এদিনৰ ভিতৰতে চিলাই উলিয়াই দিম আণ্টিৰ ব্লাউজ হয় যেতিয়া নেকি। ঠিক আছে, মই ব্লাউজকেইটা তেন্তে সেই তোমাৰ টেবুলতে থৈ দিম, তেতিয়া তুমি সহজে দেখি পাবা আৰু সোনকালে চিলাই দিব পাৰিবা। বোলা এতিয়া টেঙা খাওঁগৈ, নহ'লে দেৰিয়ে হ'ব আৰু সেই ৰ'দটো সোমালে ভালে নালাগিব। চালিবা, টেঙাটো নহ'লে ময়ে কাটিম। তুমিয়ে কাটিবা বাৰু। পিছে মই সেই টেঙাটো বাৰীৰ পৰা ছিঙি আনোগৈ, তোমালোক বোলাচোন। বোলা সোনকালে। সেই টেঙাৰ কথা কওঁতে জিভাৰ পানী ওলালে আৰু। বাহঁতে ইমান দেৰিলৈকে টেঙা খাই আছে, মোৰতো খায়ো হ'ল। ৰবাব টেঙাটো খাই কেনেকুৱা লাগিছে? চাইলি, তুমি ঠিকে কৈছিলা, ৰবাব টেঙাটো বহুত মিঠা হয় বুলি। খাবলৈ বহুত ভাল লাগিছে আৰু বহুত জ্বলাও ন, কিন্তু ভাল লাগিছে আকৌ খাই। সেইটোৱেই, মইতো কেতিয়াবা গৰম উঠিলে ঘৰত অকলে থাকিলে অকলে কেতিয়াবা কাটি খাওঁ। চাইলি, তুমি নহ'লে মই যোৱা দিনাখন দুটা ৰবাব টেঙা মোক দি পঠিয়াবা হা, মই মানে ঘৰত মাৰ লগত খামগৈ। দি পঠিয়াম বাৰু, আণ্টিকো খোৱাবাগৈ, আমাৰ ঘৰৰ বাৰী হয় বুলি ক'বা। বা, নিধিবাক দিছা যদি মোকো এটা দিবা আকৌ। ঠিক আছে, তোমাকো দি পঠিয়াম বাৰু। নিধি, আৰু তুমি ইয়াত চৰ্বত খাবা, মই বনাইছিলোঁ। হ'ব, খাম। টেঙাবোৰ খাই আজি পিছে সেই দাঁতে টেঙাব নেকি, ৰাতিলৈ ভাতে খাব নোৱাৰিম চাগে। নেটেঙা দিয়া, সেই ৰবাব টেঙাহে, মিঠা নহয়, ইমান দাঁত নেটেঙা, সেই খাব পাৰিবা দিয়া, একো নহয়। চাইলি, তোমাক আৰু এটা কথা ক'ব পাহৰিছোঁ নহয়, অলপ আগতে ফোন কৰিছিলে, নিবি আৰু সীমান্তত আহিম কৈছে কালিলৈ। কি সীমান্ত আহিব? একো নাই দিয়া, পিছে আজি পিছবেলালৈ গৈ পিনে সেই কিবা কিবি বজাৰ কৰি লৈ আনিব লাগিব, সিহঁতক কাইলৈ ভাত খুৱাই পঠিয়াব লাগিব। তুমি ঠিকে কৈছা, আজি বজাৰ কৰি লৈ আহিম বাৰু দুইজনীয়ে, আৰু কাইলৈ সেই সিহঁতক ভাত খুৱাই পঠিয়ালে তোমাৰে মনটো ভাল লাগিব। তাকেহে, আগৰবাৰ সেই তোমালোক আহিছিলা, তেতিয়া তোমালোকক ভাত খুৱাই নহ'ল নহয়, এবাৰ নিবি আৰু সীমান্ত দুইটা আহিছে, দুইটাকে ভাত খুৱাই পঠিয়াম ভালকৈ। সীমান্ত তাক কিমান যে এক্সাইটেড হৈ আছে নহয় তোমাৰ নিউ দোকানখন চাবলৈ। হয় নেকি? সেইদিনা পিছে বিয়া ঘৰত মোকো কৈ আছিলে দেই, সেই তোমাৰ দোকানখন চাবলৈ যাম বুলি, কিন্তু এতিয়াই যে আহিব মই ভবাই নাছিলোঁ।
ময়োতো গম নাপাওঁ ন, ঘপকৈ ফোন কৰিহে মোক নিবিৰে কৈছে আকৌ। সিহঁতে দুটাই কেতিয়ানো প্লেনিং কৰিলে নহয়, মই গমেই নাপাওঁ। একো নাই দিয়া, পিছে আহিলে ভালে লাগিব। সিহঁতকো সেই ফুৰাবলৈ লৈ যাম আমাৰ গাঁওখন। তোমাকো আকৌ ভালকৈ দেখুৱাই নাই নহয়, গোটেই 4টা আমি ফুৰিবলৈ যাম। সিহঁতকো থাকিবলৈ ক'ব লাগিব এদিন। তুমি ঠিকেই কৈছা, সিহঁতকো ৰখাব লাগিব এদিন। সেই নাথাকোঁ বুলি ক'লেও সেই জোতা চেণ্ডেল লুকাই থ'ব লাগিব।